অ' মা, অলপো টোপনি ধৰা নাই। ইমান গৰম পৰিছে, মই ইমান গৰমত শুব নোৱাৰো দেই। এতিয়ানো কৰিবি কি? গৰম দিনত গৰম পৰিবই, এনেকে সহ্য কৰিব লাগিব। সকলোৰে ঘৰতে ফেন আছে, কেৱল আমাৰ ঘৰতহে ফেন নাই। ফেন নথকাৰ কাৰণে আমাৰ ঘৰটো বেছি গৰম। হেৰি শুনিছে, গৰম দিনকেইটা ল'ৰা ছোৱালীকেইটাৰ বৰ অসুবিধা হৈছে। ভালকৈ পঢ়িব পাৰিছে নে ভালকৈ শুব পাৰিছে নে ভালকৈ খাব পাৰিছে? আমাৰ ঘৰতো ফেন এখন লগাওকচোন, তেতিয়াহে ল'ৰা ছোৱালীকেইটা অকণমান ঠাণ্ডা লাগিব, নহ'লে গৰমত সিহঁতি থাকিবই নোৱাৰে। ৰবাচোন ৰবা, লগাও বুলিলে ফেন এখন লগাব নোৱাৰো নহয়, টকা পইচাৰো কথা থাকে। ফেন এখনত বহুত পইচা লাগিব, মোৰ ওচৰত ইমান পইচা নাই। আমি বাৰু যেনে তেনে দিনবোৰ কটাব পাৰিম, গৰম ঠাণ্ডা সকলো সহ্য কৰিব পাৰিম, কিন্তু ল'ৰা ছোৱালীকেইটা উঠি আহিছে, স্কুললৈ যায়, কিমান ভাগৰ লাগে, সেইকাৰণে সিহঁতৰ কথা চিন্তা কৰিব। গৰমত আইচক্ৰীমটো খাই বৰ ভাল লাগিছে। ভাইটি, আনৰ হাতৰ আইচক্ৰীম দেখি মন বেয়া নকৰিবি। বৌ, এতিয়া ঘৰলৈ যাওঁ। ব'লা। আইচক্ৰীম লৈ লোৱা, আইচক্ৰীম, ঠাণ্ডা ঠাণ্ডা আইচক্ৰীম, চকলেট আইচক্ৰীম, মিল্ক আইচক্ৰীম, খাই বহুত ভাল পাবা। আইচক্ৰীম লৈ লোৱা, আইচক্ৰীম। আইচক্ৰীম লৈ লোৱা, আইচক্ৰীম, ঠাণ্ডা ঠাণ্ডা আইচক্ৰীম, চকলেট আইচক্ৰীম, মিল্ক আইচক্ৰীম, খাই বহুত ভাল পাবা। আইচক্ৰীম লৈ লোৱা, আইচক্ৰীম। অ'বা, এয়া চোৱাচোন, আইচক্ৰীম বিক্ৰী কৰি আছে। খাই চাগে বহুত ভাল লাগিব ন? আইচক্ৰীম খাই ভালেই লাগিব ভাইটি, কিন্তু আমি খাব নোৱাৰিম। গৰম পৰিছে, তথাপিতো আমি খাব নোৱাৰিম। বৈ ঘৰলৈ যাওঁ, ইয়াত ৰখি থাকিলে নহ'ব। কিয় আমি খাব নোৱাৰিম? মই সেইবোৰ একো নাজানো, মই আইচক্ৰীম খামেই। মোৰ ইমান গৰম লাগিছে আৰু চবেই খাইছে আইচক্ৰীম। মোৰ কি খাব মন নাযায় নেকি? মই আইচক্ৰীম খামেই। ভাইটি, তই জিদ নকৰিবি আইচক্ৰীম লাগে বুলি। মইতো আইচক্ৰীম ক'ৰ পৰা কিনি দিওঁ? মোৰ ওচৰত পইচাই নাই। আমাক দেউতা মায়ে পইচা দি পঠিয়াই নেকি স্কুললৈ? নপঠিয়াই নহয়। তেনেহ'লে মই তোক আইচক্ৰীম কেনেকৈ কিনি দিব পাৰোঁ? মোক আইচক্ৰীম লাগিবই, মই আইচক্ৰীম খাম। আৰে কিয় কান্দিছা তুমি? ইমান মৰম লগা ল'ৰাটোৱে কান্দিলে ভাল নালাগে নহয়। আণ্টি, মোৰ যে আইচক্ৰীম খাবলৈ বৰ মন গৈছে, কিন্তু বাই মোক আইচক্ৰীম কিনিয়ে নিদিয়ে। আণ্টি, মোৰ ওচৰত পইচাই নাই আৰু ভাইটিয়ে আইচক্ৰীম খাবৰ কাৰণে জিদ কৰি আছে, কিন্তু মই তাক ক'ৰ পৰা আইচক্ৰীম কিনি দিওঁ বাৰু? আপুনি নিজেই কওকচোন। অ', সেইটো কথা মানে। চিন্তা নকৰিবা, তোমালোকৰ নিচিনা মৰম লগা ল'ৰা ছোৱালীবোৰক মই আইচক্ৰীমৰ বিনিময়ত পইচা পাতি নলওঁ। মই তোমালোকক এনেই আইচক্ৰীম দিম। আহা খাই ল'বা আহা। ভাইটি, মায়ে কিন্তু গম পালে তোক বহুত গালি পাৰিব আৰু মাৰিব। কাৰোবাৰ পৰা পইচা নিদিয়াকৈ বস্তু খাই নেকি? মই কিন্তু নাখাওঁ আৰু তয়ো নালাগে খাবলৈ। বৈ ঘৰলৈ যাওঁ। মই ঘৰলৈ নাযাওঁ, মই আইচক্ৰীম খামেই। আণ্টি, আইচক্ৰীমটো দিয়ক। এইয়া লোৱা আইচক্ৰীম, খাই কেনেকুৱা লাগিলে জনাবা দেই। আণ্টি, বহুত ধুনীয়া লাগিছে আইচক্ৰীমটো। বা, আজি স্কুলৰ পৰা আহোঁতে যে আইচক্ৰীম খাইছিলোঁ, সেইটো কথা মা দেউতাক নক'বা দেই। যদি কোৱা মোক যে বহুত গালি পাৰিব কিন্তু। নকওঁ, কিন্তু দ্বিতীয় দিনাখন এনেকে পইচা নিদিয়াকৈ বস্তু কাৰোৰে পৰা নল'বা আৰু নাখাবা। আৰু এতিয়া সোনকালে শুই থাকা, অহাকালি আমাৰ দুটাৰে পৰীক্ষা আছে নহয়, স্কুললৈ সোনকালে যাব লাগিব। শুই থাকোঁ আহা। ৰাতিপুৱা হ'লেই। টোপনি পূৰ নহ'লেই আৰুহে শুবলৈ মন গৈছে। অ' ভাইটি, বা, তুমি সপোন দেখি বিচনা তলতে পৰি গ'লা। মই একো সপোন দেখা নাই। ভাইটি, তোৰ এয়া কি হ'ল? তোৰ দেখোন মূৰত চুলি এডালো নাই আৰু তোক দেখোন একেবাৰে বুঢ়া নিচিনা লাগিছে দেখিবলৈ। কি হ'ল তোৰ? কি? মোৰ এয়া কি হ'ল? মোৰ মূৰত দেখোন চুলি আছিলে, এতিয়া মোৰ মূৰৰ পৰা চুলিখিনি ক'ত গ'লগৈ? ভাইটি, তই চিন্তা নকৰিবি, চব ঠিক হৈ যাব। মা দেউতাক মাতো। মা, দেউতা, তোমালোক ক'ত আছা? সোনকালে আহাচোন, ইয়ালৈ আহা, সোনকালে আহা। ভাইটি, এয়া কি হ'ল চোৱাহি।
মোৰ এতিয়া কি হ'ব মোক দেখোন মূৰত চুলি এডালো নাই এতিয়া ঘৰৰ পৰা বাহিৰলৈ কেনেকৈ ওলাই যাম মই চবেই মোক টকলা টকলাকৈ জোকাৰিব হে ভগৱান ল'ৰাটোৰ আকৌ কি হ'ল মূৰত দেখো চুলি নাই আৰু দেখাত দেখো একেবাৰে 50 বছৰীয়া বুঢ়া মানুহৰ নিচিনা লাগিছে হঠাতে ল'ৰাটোৰ কি হ'ল সঁচাকে আচৰিত দেখোন মূৰৰ চুলিখিনি ক'ত গ'লগৈ জানানে মা যোৱাকালিলৈ ভাইটি ঠিকেই আছিলে মূৰত চুলিও আছিলে আৰু দেখিবলৈ মৰম লগা আছিলে কিন্তু ৰাতিপুৱা শুই উঠি দেখিছো ভাইটি মূৰত দেখোন চুলি নাই আৰু ভাইটিক একেবাৰে দেখিবলৈ একেবাৰে বয়সীয়াল মানুহৰ নিচিনা লাগিছে হঠাৎ ভাইটি কি হ'লনো মা কি হ'লনো ৰাজু বোপা তই মূৰত কিবা লগাইছিলি নেকি আজিকালি ল'ৰাবোৰে মূৰত চুলিখিনি দেখিবলৈ ধুনীয়া কৰিবৰ কাৰণে মূৰত যি টি লগায় তই কিবা লগাইছিলি নেকি বাৰু চুলি কচোন নাই লগোৱা মা মই মূৰত একোৱে নাই লগোৱা হঠাতে মোৰ কি হ'ল মই নিজেই আচৰিত হৈছোঁ হেৰি এনেকে চাই থাকিলে নহ'ব বলক আমি সোনকালে ৰাজুক ডক্টৰৰ ওচৰলৈ লৈ যাওঁ কি বা হৈছে একো ক'বই পৰা নাইচোন বলক সোনকালে ডক্টৰৰ ওচৰলৈ যাওঁ ব'লা ব'লা মই একো ভাবিয়ে পোৱা নাই কি হৈ গ'ল হঠাতে ল'ৰাটোৰ ভাগৰ ব'লা সোনকালে ব'লা ডক্টৰৰ ওচৰলৈ ছাৰ ল'ৰাটোৰ ভাগৰ কি হৈছে বাৰু হঠাতে এনেকুৱা এটা ৰূপ দেখি আমাৰ নিজৰে আচৰিত লাগিছে কি হৈছে বাৰু আমাৰ ল'ৰাটোৰ ল'ৰাটোক চালোঁ কিন্তু ল'ৰাটোৰ সকলোবোৰ ঠিকেই আছে ল'ৰাটোৰ কি হৈছে সঠিকভাৱে ক'বই নোৱাৰিম জ্বৰ কাহ হ'লে দৰৱ দিব পাৰিলোহেঁতেন কিন্তু ল'ৰাটো দেখোন একেবাৰে সুস্থ হৈ আছে আপুনি এটা কাম কৰিব ল'ৰাটোক দুদিনমান ঘৰতে থৈ তাক কেৱল ৰেষ্ট দিব স্কুলত নপঠিয়াব টিউশ্যন নপঠিয়াব দুদিনমানৰ পিছতে আপুনি পুনৰবাৰ মোৰ ওচৰলৈ লৈ আনিব তেতিয়া মই ভালকৈ চাব পাৰিম বুজিব পাৰিম কি হৈছে ল'ৰাটোৰ তাৰপিছতে মই দৰৱ পাতি দিব পাৰিম ঠিক আছে ছাৰ হেৰা শুনিছা ৰাজুক দুদিনমান ঘৰৰ ভিতৰতে ৰাখিবা ক'তো ওলাই যাবলৈ নিদিবা আৰু এইটো বেমাৰ নিজে নিজে ভাল হৈ যাবও পাৰে সেইকাৰণে ডক্টৰে ধৰিবই নোৱাৰিলে যদি ভাল নহয় পুনৰবাৰ আমি বেলেগ ভাল ডক্টৰক দেখুৱাম মাজনী ভাইটি অকণমান শুবলৈ দে তাৰ ওচৰত থাকিলে সি পুনৰ সাৰ পাই যাব আৰু তোৰ পৰীক্ষা চলি আছে নহয় যা অকণমান কিতাপখনকে চাগৈ যা জাননে মোৰ যে পৰীক্ষা বেয়া হ'ব বুলিয়ে ভাবিছিলোঁ একো পঢ়াই নাছিলোঁ নহয় ভাল যে একেবাৰে উজু কুৱেশ্যন কেইটাই আহিলে মই ভালকৈ লিখি আহিব পাৰিলোঁ ভালকৈ পঢ়িলে আৰু পৰীক্ষা বেয়া হ'ব নেকি কি যে কথা কওঁ আৰু বৈ এতিয়া ঘৰলৈ যাওঁ আইচক্ৰীম ঠাণ্ডা আইচক্ৰীম চকলেট আইচক্ৰীম খাই বহুত মজা দেই আহা খাবা আহা আইচক্ৰীম ঐ আইচক্ৰীম খাওঁগৈ বৈ ইমান গৰম পৰিছে আইচক্ৰীম এটা খোৱাৰ পিছত একেবাৰে ঠাণ্ডা লাগি যাব আইচক্ৰীমকে খাওঁ মই নাখাওঁ মই পইচা অনা নাই তই খাগৈ যা মই নাখাওঁ বাইদেউ মোক আইচক্ৰীম এটা দিয়কচোন একেবাৰে দেখিবলৈ ধুনীয়া আইচক্ৰীম এটা বনাই দিব দেই ৰবা মই তোমাক এতিয়াই ধুনীয়া আইচক্ৰীম এটা বনাই দিছোঁ এইটো লোৱা মোৰ দোকানৰ একেবাৰে ধুনীয়া আইচক্ৰীম খাই বহুত ভাল পাবা ৱাও ধুনীয়া আণ্টি বহুত ধুনীয়া যাচোন যা গা ধু গৈ স্কুলৰ পৰা আহিতো গা ধুব পাৰ ন ইমান ডাঙৰ ছোৱালীজনী গা নোধোৱাকৈ স্কুললৈ যাওঁৱেই স্কুলৰ পৰা আহি গা ধুব লাগে নহয় যা আৰু তোৰ গাটো বৰ গোন্ধাইছে যা গা ধুগৈ যা মই গা নোধোঁ মোৰ গা ধুব মন নাই যোৱা এই ছোৱালীজনী মানে অকণো কথা নুশুনে যা এতিয়াই গা ধুগৈ যা গা নোধুলে মই ভাত খাবলৈকে নিদিওঁ মাৰ পৰা মানে শান্তি নাই মই এতিয়া গা ধুবই লাগিব মানে মোৰ একেবাৰে গা ধুই ভাল নালাগে যেনে তেনে গা ধুলো আৰু দেই গৰম দিন হওক ঠাণ্ডা দিন হওক মোৰ যে গা ধুই একেবাৰে ভাল নালাগে এতিয়া মই গা ধুলো এতিয়া যোৱা মোৰ কাৰণে ভাত বাঢ়াগৈ বহুত ভোক লাগিছে মাইনু তোৰ চুলিখিনি কি হ'ল আৰু তই দেখিবলৈ একেবাৰে বেলেগ নিচিনা লাগিছে মই মূৰত বহুত চেম্পু কৰিলো সেইকাৰণে মোৰ চুলিখিনি ধুনীয়া লাগিছে দেখিবলৈ কি কথা কৈছ তই তোৰ মূৰত চুলি এডালো নাই যা আইনাখন চাগৈ যা মোৰ মূৰৰ চুলিখিনি কি হ'ল মই চুলি কটাই নাই মোৰ চুলিখিনি কি হ'ল তাকেহে ময়ো তোক দেখি আচৰিত হৈছো তোৰ মূৰত চুলি এডালো নাই আৰু তই দেখিবলৈ একেবাৰে বয়সীয়াল নিচিনা লাগিছে মাজনী তোৰ কি হৈছে কি মই এতিয়া স্কুললৈ কেনেকৈ যাম গা ধোৱাৰ পিছতে মোৰ এনেকুৱা হ'ল মা তুমি মোক বিশ্বাস কৰা মই চুলি কটা নাই মাজনী তোৰ এয়া
কি হ'ল তোৰ হঠাতে এনেকুৱা এটা ৰূপ দেখি মোৰ কিন্তু ভয়হে লাগিছে তোৰ কি হৈ গ'ল মা মোৰ চাগে বহুত ডাঙৰ বেমাৰ হৈছে সেইকাৰণে মই এনেকুৱা হৈ গৈছো মই চাগে বেছি দিন জীয়াই নাথাকিম মা মাজনী ভাইটি তই যে চাওমিন খাই ভাল পাওঁ সেইকাৰণে আজি স্কুলৰ পৰা আহোঁতে তোৰ কাৰণে চাওমিন কিনি আনিছো খাচোন খা তই দুদিন ধৰি একো ভালকে খোৱাই নাই খা চব ঠিক হৈ যাব কান্দি থকা নিচিনা শব্দ শুনিছো নিশ্চয় কৰবাত কোনোবাই জোৰ জোৰকে কান্দিছে বহুত দুখত কান্দিছে নিচিনা লাগিছে মা এইটোচোন পল্লৱীৰ মাত নিচিনা লাগিছে এতিয়াইছো আমি স্কুলৰ পৰা একে সময়তে আহিছিলো সকলোবোৰ ঠিকে আছিলে হঠাতে বা তাই কিয় কান্দিছে ব'লাচোন ব'লা সিহঁতৰ ঘৰলৈ যাওঁ পল্লৱী তই এয়া কি কৰিলি আৰু তই চুলিখিনি কিয় কাটিলি তোক দেখিবলৈ এতিয়া বহুত বেয়া লাগিছে মাইনু তই আৰু মই চুলি কটা নাই নহয় গা ধুই থাকোঁতে মোৰ চুলিখিনি সৰি থাকিলে নাজানো মোৰ কি বেমাৰ হৈছে চাওকচোন বাইদেউ তাইৰ কি হৈ গ'ল মই তাইক স্কুলৰ পৰা অহাৰ পিছত গা ধুবলৈ দিলোঁ আৰু গা ধোৱাৰ পিছতে তাইক মই বেলেগ এটা ৰূপত দেখিছোঁ তাইৰ মুখখনলৈ চাওকচোন একেবাৰে বয়সীয়াল ছোৱালী নিচিনা লাগিছে চুলিখিনিও নাই কি বেমাৰ হৈছে মই একো ধৰিবই পৰা নাই ছোৱালীজনী মই পল্লৱীক দেখি আচৰিত হৈছোঁ আজিকালি ল'ৰা ছোৱালীবোৰৰ হঠাতে কি হ'বলৈ ধৰিছে আমাৰ ৰাজু যোৱাকালি ৰাতিপুৱা শুই উঠাৰ পিছতে দেখিছোঁ তাৰো চুলি নাই মূৰত আৰু দেখিবলৈ একেবাৰে 50-60 বছৰীয়া বুঢ়া মানুহৰ নিচিনা লাগিছে কি হৈছে মই একো ক'বই পৰা নাই আৰু ৰাজুৰ নিচিনা পল্লৱীৰ একে দখাই হৈছে আণ্টি পল্লৱী আৰু মোৰ ভাইটি ৰাজু দেখিবলৈ একেবাৰে একে নিচিনা লাগিছে চুলিখিনি নাই আৰু একেবাৰে বয়সীয়াল নিচিনা আচৰিত গাঁৱৰ এজনৰ পিছত এজনৰ একে ধৰণৰ সমস্যা হৈ গৈ আছে দেখোন আৰু সকলোবোৰ একেবাৰে বয়সীয়াল মানুহৰ নিচিনা হ'বলৈ ধৰিছে কি হৈছে বাৰু মোৰ যে সেই আইচক্ৰীম আণ্টিজনীৰ ওপৰতহে সন্দেহ হয় বিনামূলীয়াকৈ আইচক্ৰীমবোৰ খুৱাই পইচাও নলয় আৰু আইচক্ৰীম খোৱাৰ পিছতে তেনেকুৱা হয় নিচিনাই লাগিছে মই ৰখি থাকিলে নহ'ব মই ভাইটিৰ কাৰণে পল্লৱীৰ কাৰণে আৰু বাকী ল'ৰা ছোৱালীবোৰৰ কাৰণে মই সেই আইচক্ৰীম আণ্টিজনীক মই চকু দিব লাগিব লক্ষ্য কৰিব লাগিব আণ্টিজনীক মই আজিৰ পৰা আইচক্ৰীম আণ্টিজনীক চকু দিব লাগিব ক'ত যায় কি কৰে সকলোবোৰ মই চকু ৰাখিব লাগিব আৰু আইচক্ৰীম বিক্ৰী নহ'ব নিচিনাই লাগিছে আজি অহাকালি সোনকালে আহিব লাগিব এতিয়া মই ঘৰলৈকে যাওঁ আণ্টিজনী ক'ত যায় কি কৰে মই সকলোবোৰ মনে মনে চকু ৰাখিব লাগিব আৰু পিছা কৰিব লাগিব তেতিয়াহে গম পাম আণ্টিজনীৰ ঘৰটো কেনেকুৱা একেবাৰে ভূতৰ ঘৰ নিচিনা মই সৰু ল'ৰা ছোৱালীবোৰক আইচক্ৰীম খুৱাই খুৱাই একেবাৰে বয়সীয়াল নিচিনা কৰি পেলাম তাৰপিছত সিহঁতি আৰু বেছি দিন জীয়াই নাথাকে আৰু যেতিয়াই মৰি যাব তেতিয়াই মই সিহঁতৰ মাংস খাই পেলাম মই ভূত হয় মই মানুহৰ মাংস নোখোৱাকৈ থাকিবই নোৱাৰোঁ দিনটো ৰ'দত ৰখি ৰখি আইচক্ৰীম বিক্ৰী কৰি কৰি মোৰ বহুত ভাগৰ লাগিছে এতিয়া মই অকণমান জিৰণি লওঁ অহাকালি ৰাতিপুৱা সোনকালে মই আইচক্ৰীম বিক্ৰী কৰিবলৈ যাম আৰু বিনামূলীয়াকৈ যিমান পাৰোঁ সৰু ল'ৰা ছোৱালীক আইচক্ৰীম খুৱাবলৈ চেষ্টা কৰিম মই এইটো কথা চবকে কৈ দিব লাগিব নহ'লে চবকে এনেকুৱা কৈ পেলাব কি মাইনু তই সঁচাকে কৈছনে মা মই সঁচাকে কৈছোঁ মই নিজ চকুৰে দেখিছোঁ সেই আইচক্ৰীম আণ্টিজনী ভূত হয় আৰু এনেকেবোৰে সৰু ল'ৰা ছোৱালীবোৰে আইচক্ৰীম খুৱাই খুৱাই বয়সীয়াল কৰি সোনকালে মাৰি পেলাব তাৰপিছত বোলে মানুহবোৰক খাই পেলাব এতিয়া কি হ'ব মোৰ ছোৱালীজনীৰ কি হ'ব এতিয়া চিন্তা নকৰিবা আৰু কোনেও ভয় নাখাবা সকলো সমস্যাৰে সমাধান আছে এই ভূতনীগৰাকীক আমি সোনকালে নষ্ট কৰিব লাগিব আৰু এই ক্ষেত্ৰত মাইনুৱেহে আমাক সহায় কৰিব পাৰিব মই পণ্ডিতজী মই কেনেকৈ সহায় কৰিব পাৰিম
তুমি কেৱল তুমিয়ে সহায় কৰিব পাৰিবা কাৰণ সেই ৰাক্ষসী ভূতগৰাকীয়ে কেৱল সৰু ল'ৰা ছোৱালীকহে বিচাৰে তুমি অহাকালি আইচক্ৰীম খাবলৈ সেই দোকানখনলৈ যাবা আৰু আইচক্ৰীম খাবৰ কাৰণে আইচক্ৰীম বিচাৰিবা বহুত আইচক্ৰীম বিচাৰিবা আৰু এইটো সুযোগতে তুমি এই মোৰ হাতত থকা ৰুদ্ৰাজ মালাডাল সেই যখিনীজনীক দি দিবা আৰু যেতিয়া ৰুদ্ৰাজ মালাডাল চুই দিব তেতিয়া সেই ৰাক্ষসীজনী মৰি যাব আণ্টি আণ্টি আজি ময়ো আইচক্ৰীম খাম আপোনাৰ দোকানৰ আইচক্ৰীমৰ কথা সকলোৱে কৈ থাকে বহুত টেষ্টি আৰু বহুত ধুনীয়া খাবৰ কাৰণে ময়ো খাম আজি আৰু মোৰ লগৰ 10জনমান আছে সিহঁতিও খাম বুলি কৈছে হয় নেকি তোমাৰ 10জনমান ফ্ৰেণ্ড আছে যদি সিহঁতকো লৈ আনা ঠিক আছে আণ্টি মই মোৰ ফ্ৰেণ্ড কেইজনক মাতি লৈ আনো সিহঁতিও আইচক্ৰীম খাই বহুত ভাল পাব আণ্টি আপুনি এইডাল ধৰকচোন মই মোৰ লগৰ কেইজনক দৌৰি গৈ মাতি লৈ আনোগৈ দিয়া দিয়া এয়া তুমি কি চুবলৈ দিলা ৰুদ্ৰাজৰ মালা এইটো চুই দিয়াৰ পিছত মই চোন এতিয়া ধ্বংস হৈ যাম মই আপোনাৰ নিচিনা মানুহে এনেকৈ শাস্তি পাব লাগে আপোনাৰ কথা সকলোবোৰ গম পালোঁ